Hello everyone, welcome back to our channel. বহুত দিনৰ ভিডিঅ' দিব পৰা নাই বিকজ অফ চাম পাৰ্চনেল ইছ্যুজ সেইকাৰণে আমাৰ যোনটো গ্ৰুপ SYT নেক্সাছ তাত আমি ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি দি আছোঁ কনচেপ্টছখিনি ক্লিয়াৰ কৰি আছোঁ এটা ধুনীয়া এটা ইণ্টাৰেক্টিভ ছেশ্যন ডেভেলপ হৈ আছে তাত কোনোবাই যদি সেই পাৰ্টিকুলাৰ চেনেলটো জইন কৰা নাই SYT নেক্সাছ মই লিংকটো দি দিম জইন কৰি ল'বা ঠিক আছে চ' টুডে উইল টক এবাউট দি ইম্পৰ্টেণ্ট টপিকছ অফ ষ্ট্ৰাকচাৰ অফ এটমছ কেমিকেল বণ্ডিং এণ্ড মলিকুলাৰ ষ্ট্ৰাকচাৰ চ' এটমত মেইন কথাটো হৈছে আমি কিছুমান থিয়ৰমছ বা মডেলছ পঢ়িব লাগিব আৰু কিছুমান প্ৰিন্সিপলছ পঢ়িব লাগিব চ' তাৰ ভিতৰত চবতছে ইম্পৰ্টেণ্ট হৈ গ'ল পষ্টুলেটছ অফ ৰাটাৰফৰ্ড মডেল আৰু তাতকৈ ইম্পৰ্টেণ্ট হৈ গ'ল লিমিটেশ্যনছ অফ ৰাটাৰফৰ্ড মডেল লিমিটেশ্যনছ মানে কি ৰাটাৰফৰ্ড মডেলে কি দিব নোৱাৰিলে নাম্বাৰ 3 পষ্টুলেটছ অফ ব'ৰ্ছ মডেল What is Aufbau principle? What is Hund's rule? What is Pauli's exclusion principle? What is Heisenberg uncertainty principle? What are quantum numbers? কোনখিনি quantum number possible হয় কোনখিনি নহয় কিয় নহয় এই কুৱেশ্যনটো হৈছে ডি ব্ৰগলি ৱেভলেংথৰ কুৱেশ্যন এই কুৱেশ্যনটো হৈছে আইনষ্টাইন ফটোইলেক্ট্ৰিক এফেক্টৰ কুৱেশ্যন এই কুৱেশ্যনটো এনাৰ্জি ল'ব পাৰে নে নোৱাৰে হান্স ৰুল বা হাফা প্ৰিন্সিপলৰ কুৱেশ্যন হ'ব চ' এইখিনি মেইন ইম্পৰ্টেণ্ট টপিক ডেফিনেশ্যনছখিনি পঢ়ি ল'বা দুটামান নিউমেৰিকেল চাই যাবা মোৰ দেন এনাফ দিছ চেপ্টাৰ এই 11টা কুৱেশ্যন কৰিব পাৰিলে ইউ আৰ গেট টু গ' ফৰ দ্য এক্সামিনেশ্যন মই তোমাৰ কাৰণে আৰু এটা সহায় কৰি দিছোঁ চোৱা গোটেই ফৰ্মুলাখিনি লিখি দিছোঁ ফটো ইলেক্ট্ৰিক এফেক্টৰ ফৰ্মুলা লিখি দিলোঁ এটা ফটনৰ ৱেভলেংথ বা এনাৰ্জি কেনেকৈ উলিয়াব লাগে সেইটো ফৰ্মুলা লিখি দিছোঁ ইয়াত গোটেই ব'ৰ্ছ কোৱাণ্টাইজেশ্যন ৰুল MVR = NH/2π এনাৰ্জি ৰেডিয়াছ ভেলচিটি গোটেইখিনি কেনেকৈ উলিয়াব লাগে চব লিখা আছে চোৱা তোমালোকৰ কাৰণে একদম জাষ্ট মনত ৰাখি গ'লে হ'ল ফৰ্মুলাটো নেক্সট আহি গ'ল ডি ব্ৰগলি ৱেভলেংথ নেক্সট আহিলে ৰাটাৰফৰ্ড ফৰ্মুলা তাৰপিছত এটা লেভেলৰ পৰা এটা লেভেলত জাপ মাৰিলে কিমানটা ফটন ওলাব সেইখিনি ফৰ্মুলা হাইচেনবাৰ্গ আনচাৰ্টেইনিটি প্ৰিন্সিপলৰ ফৰ্মুলা তাৰপিছত টাইপছ অফ কোৱাণ্টাম নাম্বাৰ আৰু কি কি ভেলু ল'ব পাৰে গোটেইখিনি ইয়াত ধুনীয়াকৈ মই কনচাইজ কৰি লিখি দিছোঁ তোমালোকে যদি এইকেইটা ফৰ্মুলা পঢ়ি যোৱা আৰু মই দিয়া কুৱেশ্যনকেইটা কৰি যোৱা ইউ আৰ গুড টু গ' ফৰ এক্সামিনেশ্যন ফৰ দিছ পাৰ্টিকুলাৰ টপিক ষ্ট্ৰাকচাৰ অফ এটমছ ঠিক আছে অ'কে নেক্সট আহি গ'লোঁ কেমিকেল বণ্ডিং আৰু মলিকুলাৰ ষ্ট্ৰাকচাৰ চ' ইয়াত প্ৰথমতে ভেস্পাৰ থিয়ৰী পষ্টুলেট জানিবই লাগিব ভেস্পাৰ থিয়ৰী পষ্টুলেটছ জানিবই লাগিব লিখি দিছোঁ তাৰপিছত এই 10টা কম্পাউণ্ডছৰ হাইব্ৰিডাইজেশ্যন ষ্ট্ৰাকচাৰ বণ্ড এংগল মুখস্থ কৰিবই লাগিব মোক নুসুধিবা ছাৰ বণ্ড এংগল কেলৈ মুখস্থ কৰিব লাগে মোৰ বৰ্ডত বিশ্বাস নাই বৰ্ডে যদি ব্ৰাছৰ কণ্ডাক্টিভিটি তোমাক সুধিব পাৰে তোমাক ClFe3 বণ্ড এংগলো সুধিব পাৰে মোৰ তাত একো বিশ্বাস নাই তাৰ ওপৰত ঠিক আছে ইউ হেভ টু ৰিমেম্বাৰ দিছ 10 পাৰ্টিকুলাৰ কম্পাউণ্ডছ হাইব্ৰিডাইজেশ্যন ষ্ট্ৰাকচাৰ এণ্ড বণ্ড এংগল ঠিক আছে বঢ়িয়া দেন তুমি চাব লাগিব যে PCl5ৰ ষ্ট্ৰাকচাৰটো SF6ৰ ষ্ট্ৰাকচাৰটো কুৱেশ্যন নম্বৰ 4 বহুত ইম্পৰ্টেণ্ট বহুত বেছি ইম্পৰ্টেণ্ট নেক্সট তুমি মলিকুলাৰ অৰ্বিটেল ডায়েগ্ৰাম পঢ়িব লাগিব অক্সিজেনৰ কাৰণে নাইট্ৰজেনৰ কাৰণে O2 মাইনাছৰ কাৰণে O2 প্লাছৰ কাৰণে তিনিটা লিখি থৈছোঁ আৰু বণ্ড অৰ্ডাৰটো উলিয়াব লাগিব ঠিক আছে দেন হাইড্ৰজেন বণ্ডিং পঢ়িব লাগিব হাইড্ৰজেন বণ্ডিং দুই প্ৰকাৰৰ এই কুৱেশ্যনটো হাইড্ৰজেন বণ্ডিঙৰ ওপৰত বেষ্ট বহুত ইম্পৰ্টেণ্ট ইণ্ট্ৰামলিকুলাৰ হাইড্ৰজেন বণ্ডিং ইণ্টাৰমলিকুলাৰ হাইড্ৰজেন বণ্ডিং অৰ্থনাইট্ৰফেনলটো কেলে তাৰ লেছ বইলিং পইণ্ট আছে দেন পেৰানাইট্ৰফেনল চ' ইউ কেন গেট এট দ্য লাষ্ট পাৰ্ট অফ NCERT নেটত মাৰিলেও পাই যাবা আৰু এই কুৱেশ্যনটো হৈছে বেছড অন ডাইপল মমেণ্ট চ' তুমি পঢ়িব লাগিব হোৱাট ইজ ডাইপল মমেণ্ট নেক্সট why NH3 is more polar than NF3 পুৰা NCERT কুৱেশ্যন দেই NCERT বাঢ়ি পাই একো সোধা নাই মই দেন এই বস্তুটো ইম্পৰ্টেণ্ট ফৰ্মেল চাৰ্জৰ ডেফিনেশ্যন তাৰ ছিগনিফিকেঞ্চটো আৰু অ'জনৰ কাৰণে ফৰ্মেল চাৰ্জ কেনেকৈ ওলায় নেক্সট আহি গ'ল হিলিয়ামটো মলিকুল কেলে এক্সিষ্ট নকৰে যাৰ বণ্ড অৰ্ডাৰ 0 হ'ব সেই মলিকুলটো কেতিয়াও এক্সিষ্ট কৰিব নোৱাৰে আমি প্ৰুফ কৰিব লাগিব যে হিলিয়ামৰ বণ্ড অৰ্ডাৰ 0 হয় He2ৰ বণ্ড অৰ্ডাৰ 0 হয় চ' সেইকাৰণে মনোএটমিক গেছবিলাক যেনেকৈ হিলিয়াম নাইট্ৰজেন নিয়ন আৰ্গন এইবিলাকে ডাইএটম বনাব নোৱাৰে দুটা এটম একেলগে আহিব নোৱাৰে হিলিয়াম আৰু হিলিয়াম অকলে থাকিব পাৰিব He2 বনিব নোৱাৰে বিকজ উই উইল প্ৰুভ দেট দ্য বণ্ড অৰ্ডাৰ ইজ 0 হৈ গ'ল দেন তোমাৰ আহি গ'ল হোৱাট ইজ লেটিছ এনাৰ্জি এণ্ড ইলেক্ট্ৰন গেইন এণ্থালপি ডেফিনেশ্যনছখিনি ধুনীয়াকৈ পঢ়ি ল'বা চ' এইকেইটা কুৱেশ্যন যদি এটলিষ্ট ভালকৈ পঢ়া ষ্ট্ৰাকচাৰকেইটা মনত ৰাখা এংগলছখিনি মনত ৰাখা আই থিংক ইউ আৰ গুড টু গ' ফৰ কেমিকেল বণ্ডিং এণ্ড মলিকুলাৰ ষ্ট্ৰাকচাৰ